हेलो फ्रेंड्स, आज एक नतुन रेसिपी लै ये देखिसे मैं सरू सरू पापड़ लै आहिलो। आपनालोके डांगर पापड़ हले डांगर पापड़ लै लब। किनो है आज रेसिपी बनाई चाओ, आपनालोके नामটো निजे दिब। मैं नाम दिसो बारु पापड़र पकड़ा। ट्राई करि चाब पारे केतियाबा। बेसन लैसो, हालधि, स्वाद अनुसरि निमख, अलपमान जीरा गुड़ी और लगत अलप टमेटो सस दी दिम याते। এইখিনি ভালদৰে এতিয়া লৰাই এটা ধুনিয়া পেষ্ট বনাই লম। এতিয়া ইয়াতে পানী এড কৰি ধুনিয়াকে পেষ্ট বনাই ললো। মই পেষ্ট ভালদৰে বনাই লব। কিছু সময়ৰ কাৰণে থৈ দিলে পেষ্ট আৰু বেছি ভাল হয়। অতি সোনকালে হৈ যায়। কেতিয়াবা আলহী আহিলে আপোনালোকে ঘৰত একো নাথাকিলে এইটো বনাই দিব পাৰিব। পাপড়ৰ পকৰা মই সৰু সৰু পাপড় কেইখন এখন এখনকে লৈ ধুনিয়াকে দুই সাইডতে লগাই লৈছো। ডাঙৰ পাপড় হলে আপোনালোকে 4 টুকুৰা কৰি ল'ব। লৈ ধুনিয়াকে এখন এখনকৈ বেসনৰ ঘোলত লগাই গৰম তেলত ফ্ৰাই কৰিব। ধুনিয়া পকৰা মচমচীয়া খাবলৈ বহুত সোৱাদ লগা হয়। মই কেৰাহীটো পাতি দিছো, কেৰাহীটো গৰম হৈছে। এতিয়া মই ৰিফাইন অইল ইয়াতে যিকোনো অইল দিব পাৰে, মাষ্টাৰ্ড অইল দিব পাৰে। মই ৰিফাইন অইল দি দিছো। এতিয়া বেসনৰ ঘোলত লগাই এখন এখনকে মই ফ্ৰাই কৰি যাম। তেলটো গৰম হৈছে, এতিয়া মই এখন এখনকৈ দি যাম। দেখিছে মোৰ ঘোলটো অলপ বেছি ডাঠ হৈছে, এই কাৰণে ভালদৰে ফুলি নুঠিলে নহলে ধুনিয়াকে দুই সাইডতে আমাৰ পুৰি বনালে যেনেদৰে ফুলি উঠে সেনেকে ফুলি উঠে, তেতিয়া খাবলৈ বেছি সোৱাদ লগা হয়। যদিও এইখন ফুলা নাই তথাপি খাবলৈ ভালেই লাগিব। অতি সোনকালে হৈ যায়। এই দেখিছে হৈ গ'ল এইখন। মই এনেদৰে এখন এখনকে গোটেইটো বনাই যাম। দেখিছে এইখন ফুলিছে অলপ। পেষ্টটো চাব যাতে বেছি গোটাও নহয় একদম পনীয়াও নহয়। দেখিছে ধুনিয়াকে পুৰিৰ নিচিনাকে ফুলি উঠিছে। এনেদৰে বনাই যাম। টমেটো সস দিছো যেতিয়া টেষ্টটো খাবলৈ বহুত ধুনিয়া টেষ্ট এটা হয়। গৰম ভাতৰ লগত বা চাহৰ লগত আপোনালোকে যেনেদৰে খাবলৈ বিচাৰে এনেদৰে খাব পাৰে। বেছি জঞ্জট নাই বনাবলৈ। এই দেখিছে এইখনত ধুনিয়াকে ফুলি উঠিছে। মই প্লেন পাপড়ে লৈছো, তাত বেছি মছলা পাতি নাই। দেখিছে ধুনিয়াকে ফুলি উঠিছে। খাবলৈ বহুতে সোৱাদ লগা হৈছিলে। মই ঘৰত বনোৱাৰ লগে লগে শেষ হৈ গৈছে। সকলোৱে খাই বহুত ভাল পাইছে। আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব। আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি নিশ্চয় শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব। সদায় এইটো কথা কওঁৱে মই, লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব ভাল পাইছে যদি। তেতিয়াহে মোৰ আৰু নতুন নতুন ভিডিঅ' আনিবলৈ মন যায়।